নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা মাহজোৰা পাল নামৰ বাবে সাজু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱসকল নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰাই আৰম্ভ হৈছে মাহজোৰা পালনাম দক্ষিণপাট সত্ৰৰ পৰম্পৰাগত এই ধৰ্মীয় আচাৰ অনুষ্ঠানটি সত্ৰাধিকাৰ নন্দীগোপাল গোস্বামীৰ নেতৃত্বত আয়োজন কৰা হৈছে পবিত্ৰ ভাদ মাহৰ পালনাম ভাগি নাম আত্মবোধৰ সোপান মানৱ জীৱনত যদি আধ্যাত্মিক জ্ঞান নহয় তেতিয়াহ'লে এজন মানৱ কেতিয়াও পূৰ্ণ মানৱ হ'ব নোৱাৰে সেইকাৰণে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ ধাৰক বাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আদি মহাপুৰুষসকলে অসমীয়া বৰ অসম গঢ়াৰ যি সপোন সেই সপোনত মূল ভেটি হিচাপে লৈছিল নামক সেই নামৰ মাধ্যমেদি এখন বৰ অসমৰ সপোন তেৰাসৱে দেখিছিল সেই উদ্দেশ্যেই পবিত্ৰ ভাদ মাহটোত অসমৰ সত্ৰ নামঘৰ আদি সকলোতে মাহজোৰা নাম ভাগৱত পাঠ পালনাম পাঠ আদি আয়োজনেৰে অসম আধ্যাত্মিক দিশত এটা উচ্চস্তৰীয় পদক্ষেপত ভাদ মাহটো পৰিণত হৈ থাকে ছটাই দক্ষিণপাট সত্ৰতো আমি 2008 চনৰ পৰা মাহজোৰা দক্ষিণপাট সত্ৰৰ পৰম্পৰাৰে পালনাম পাতি আহিছোঁ এইবাৰো আমি আজিৰ পৰা পালনামৰ আয়োজন কৰিছোঁ আহিন মাহৰ 1 তাৰিখলৈকে আমি প্ৰত্যেক দিনেই পুৱা কীৰ্তন তাৰপিছত মহাপ্ৰভুৰ পূজা তাৰপিছত নিত্য নামৰ প্ৰদক্ষিণ তাৰপিছত সত্ৰাধিকাৰৰ সূত্ৰে মূল সংস্কৃত ভাগৱত পাঠ তাৰপিছত পদ ভাগৱত পাঠ প্ৰসংগৰ পিছত নিত্য পালনাম পাঠ কৰা হয় আৰু পালনামৰ পিছত দিহা গায় যিমানখিনি যাত্ৰী এই উৎসৱত সত্ৰলৈ আহে তেখেতসকলৰ সিদ্ধান্তৰ ব্যৱস্থা সত্ৰই কৰে আৰু এইদৰে গোটেই কামখিনি কৰি 2:30 বজাৰ লগে লগে প্ৰায় আমাৰ সামৰণি পৰে পিছদিনাখনি আকৌ কাৰ্যসূচী আৰম্ভ হয় ৰাতিৰ কাৰ্যসূচী কেৱল সত্ৰৰ ভিতৰতে কৰা হয় বিশেষ বাহুল্য অনুষ্ঠান নাই কেৱল আমি দিনতেই কৰোঁ আৰু আমি আশা ৰাখিছোঁ এই যি নাম চৰ্চিত হৈছে ইয়াৰ দ্বাৰাই উশৃংখলিত যুৱ সমাজৰ মাজত যি ভাৱৰাশি সৃষ্টি হৈছে নামে ইয়াক সমুলঞ্চে নাশ কৰি এখন শান্তিময় অসম গঢ়াত এই নামৰ প্ৰভাৱ নিশ্চয় পৰিব বুলি আশা ৰাখি আমি এই নামৰ আয়োজন এনেধৰণৰে কৰিছোঁ সত্ৰাধিকাৰগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই মাহজোৰা পালনাম প্ৰাচীন কালৰ পৰাই ভাদ মাহত পালে অনুষ্ঠিত হৈ আহিছে দিনৰ ভাগত অনুষ্ঠিত এই ধৰ্মীয় কাৰ্যসূচীৰ মূলতঃ ভাগৱত গীতা নামঘোষা আৰু 4 প্ৰসংগীয়া নামেৰে মুখৰিত হয় পালনামৰ ধ্বনি অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।